মেলিটাছ হোৱাৰ পিছত কেইবাটাও কাৰণ থাকে। এটা হ'ল ৰাতি টাইম মতে নোহোৱা আৰু এক্সাৰচাইজ একদম কম কৰি দিয়া। ৰাতি হোৱাৰ আগত একদম বেছিকৈ ভাত খাই বা মাংস কিবা সেই মিঠা জাতীয় বস্তু খাই শুই পৰা। দিনৰ ভাগত খাই কেনে মোটামুটি 1 ঘণ্টা 2 ঘণ্টা টোপনি যোৱা। এইবিলাক বিশেষকৈ ডাঙৰ ডাঙৰ কাৰণবিলাকত ডায়েবেটিছ হোৱাৰ চান্সটো বহুত বেছি বাঢ়ি যায়। কেইবাটা মেডিচিনো আছে, পাৱাৰফুল মেডিচিন, যি খালে অগ্নাশয়ৰ ওপৰত ভালেখিনি এটা চাপ পৰি থাকে, লাষ্টত ইন ৰিজাল্ট হয় ডায়েবেটিছ। তো আমি ডায়েবেটিছ কেনেকৈ এৰাব পাৰোঁ? পেটৰ বেলি ফেট যদি আমাৰ দেখা গৈছে গাত, তেতিয়া সেই মানুহটো ৰিস্কত আছে। বেলি ফেট যিমান কম আছে ডায়েবেটিছৰ চান্স সিমান কম থাকিব। আৰু বেলি ফেট নাথাকাৰ পিছত ৰাতি যোনজন মানুহে 10টা 11টাৰ ওপৰত মানে ৰাতি জাগি নাথাকে, বিশেষকৈ এদিন দুদিন কিবা কাৰণত সেইটো বেলেগ কথা, কিন্তু বিশেষকৈ মানুহে জাগি নাথাকে, সেইবিলাকৰ ডায়েবেটিছৰ চান্স কম। আৰু যিবিলাকে জাগি থাকিব আৰু একদম হোৱাৰ আগত বঢ়িয়াকৈ মিঠা খাব, বঢ়িয়াকৈ একদম ভাত, বঢ়িয়াকৈ মিঠা বস্তু, চুগাৰ থকা বস্তুবিলাক খাব, সেই সুস্থ মানুহে এটা সময়ত ডায়েবেটিছ হৈয়ে যায়।